আসাম জব চেনেলটোৰ সমদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু আপোনালোকে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক চাইছে আৰু তাৰ দ্বাৰা উপকৃত হৈছে। গতিকে যোৱাকালিৰ নিচিনাকৈ আজিও আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'লৈ পুনৰ আজি হাজিৰ হৈছোঁহি। এই ভিডিঅ'টোত আমি জনাম আপোনালোকক চিলাপথাৰ কলেজত যি এছিষ্টেণ্ট প্ৰফেচাৰ আৰু গ্ৰেড 3 পোষ্ট খালী হৈছে সেই পোষ্টকেইটাৰ বিষয়ে আপোনালোকক কিছু কথা, সেই পোষ্টকেইটা আমি কেনেকৈ এপ্লাই কৰিম, এপ্লিকেশ্যন ফিজ আমি কেনেকৈ দিম আৰু তাৰ ছাবমিশ্যন ডেটটো কেতিয়া বা অৰ্থাৎ লাষ্ট ডেটটো কেতিয়া আৰু অনলাইন প্ৰচেছৰ জৰিয়তে আমি এপ্লাই কৰিম নে অফলাইন প্ৰচেছৰ জৰিয়তে এপ্লাই কৰিম, সকলোবিলাক আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাব। গতিকে স্কিপ নকৰাকৈ আমাৰ গোটেই ভিডিঅ'টো চাব যাতে আপোনালোকৰ সকলোবিলাক ডাউট ক্লিয়াৰ হয়। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। প্ৰথমতে আপোনালোকক কৈ থৈ দিওঁ, এই চাকৰিটো ওলাইছে চিলাপথাৰ কলেজ অৰ্থাৎ চিলাপথাৰ মহাবিদ্যালয়ত আৰু পোষ্ট দুটাৰ নাম হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ আৰু গ্ৰেড 3 অৰ্থাৎ জুনিয়ৰ এণ্ড লাইব্ৰেৰী এছিষ্টেণ্টৰ পদ। টোটেল পোষ্ট আছে 5টা আৰু জব লোকেশ্যনটো হৈছে ধেমাজি আসাম আৰু এপ্লিকেশ্যন প্ৰচেছটো অফলাইন। গতিকে অফলাইন প্ৰচেছৰ জৰিয়তে আমি ইয়াক এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেটটো তেওঁলোকে জনোৱাৰ মতে হৈছে 18 অক্টোবৰ। গতিকে প্ৰথম পোষ্টটো আমাৰ হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ ইন হিষ্ট্ৰী। টোটেল পোষ্ট আছে এটা আৰু কোৱালিফিকেশ্যন এজ পাৰ দ্য গভৰ্ণমেণ্ট OM নাম্বাৰ AHE আসাম হায়াৰ এডুকেশ্যনৰ যিটো এটা নৰ্মছ আছে সেই নৰ্মছৰ মতে আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ ইন হিষ্ট্ৰীটোৰ কোৱালিফিকেশ্যন বিচাৰিছে, অৰ্থাৎ নেট স্লেটত আপোনালোকৰ মিনিমাম 55% থাকিব লাগিব। লগতে আপোনালোকে হিষ্ট্ৰীত কি থাকিব লাগিব, অনাৰ্ছ থাকিব লাগিব, মাষ্টাৰ্ছ কৰা হ'ব লাগিব। গতিকে সেইটো আছিল আমাৰ প্ৰথমটো পোষ্ট। দ্বিতীয়টো পোষ্ট হৈছে গ্ৰেড 3 জুনিয়ৰ অৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ পোষ্ট। ইয়াৰ টোটেল নাম্বাৰ অফ পোষ্ট আছে 4টা। ইয়াৰ কোৱালিফিকেশ্যন তেওঁলোকে জনোৱাৰ মতে এনি গ্ৰেজুৱেট বুলি কৈছে, অৰ্থাৎ কলা শাখাতে হওক, বিজ্ঞান শাখাতে হওক বা কমাৰ্চতে হওক আপোনালোক গ্ৰেজুৱেট হ'লেই হ'ল। লগতে আপোনালোকৰ থাকিব লাগিব 3 মাহৰ কম্পিউটাৰ বিষয়ত ডিপ্ল'মা চাৰ্টিফিকেটখন। কাৰোবাৰ যদি 3 মাহতকৈ বেছি আছে, 6 মাহ আছে, এবছৰ আছে, PGDCA কৰা হ'লেও হ'ব, কিন্তু মিনিমাম তেওঁলোকে 3 মাহৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেটখন থাকিব লাগিব বুলি জনাইছে। লগতে আপোনালোকৰ অসমীয়া আৰু ইংৰাজীত টাইপিঙৰ স্কিলটো কিন্তু আপোনালোকৰ থাকিব লাগিব। লগতে MS Word আৰু MS Excelত কাম কৰাৰ অভিজ্ঞতা আপোনালোকৰ থাকিব লাগিব, যিটো আজিকালি প্ৰত্যেকজন প্ৰাৰ্থীৰ থাকেই। গতিকে সেয়া আপোনালোকৰ নিশ্চয় ভাবিবলগীয়া ইমান কথা নাই। গতিকে এই দুটা পোষ্টৰ কাৰণে আপোনালোকে এতিয়া কেনেকৈ এপ্লাই কৰিব সেইটো আচলতে মেইন কথা। প্ৰথমতে আমি কৈ থৈছোঁ যে এই এপ্লিকেশ্যন প্ৰচেছটো হ'ব অফলাইন প্ৰচেছ। গতিকে আপোনালোকে কি কৰিব, কেণ্ডিডেট মাষ্ট চেণ্ড দেয়াৰ এপ্লিকেশ্যন ইন দ্য DAC প্ৰেছক্ৰাইব ফৰ্মেট ফৰ এছিষ্টেণ্ট প্ৰফেচাৰ। কোনোবা প্ৰাৰ্থীয়ে যদি এছিষ্টেণ্ট প্ৰফেচাৰ ইন হিষ্ট্ৰীৰ কাৰণে এপ্লাই কৰিছে, তেওঁলোকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ যিটো ফৰ্মেট আছে এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে সেইটো ফৰ্মেট ব্যৱহাৰ কৰিব। আৰু বাকী যিটো গ্ৰেড 4ৰ পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট অৰ্থাৎ লাইব্ৰেৰী এছিষ্টেণ্টৰ পোষ্ট, তেওঁলোকে নৰ্মেলি যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ্থাৎ আসাম গেজেট পাৰ্ট 9ৰ যিখন ফৰ্ম আছে সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব বা কম্পিউটাৰ দোকানত গ'লে আপোনালোকে সেইখন পাই যাব। সেইখন ডাউনলোড কৰাৰ পিছত তাত আপোনালোকে কি কৰিব, লগত আপোনালোকৰ বায়'ডাটাখন গাঁঠি দিব আৰু লগতে আপোনালোকৰ যিবিলাক ডকুমেণ্টছ আচলতে এতিয়া মই যি কৈ গৈছিলোঁ যে গ্ৰেড 3 কাৰণে কি কি লাগে, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, কম্পিউটাৰৰ চাৰ্টিফিকেটখন, এজ ৰিলেক্সেশ্যন যদি কোনোবাই বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যিহেতু বয়সটো ধাৰ্য কৰা হৈছে, এজ ৰিলেক্সেশ্যন অৰ্থাৎ বয়সৰ সীমা যদি কাৰোবাৰ অতিক্ৰম হৈছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেটখন প্ৰভাইড কৰিব। লগতে আপোনালোকে আৰু এখন কাগজ গাঁঠি দিব লাগিব, সেই কাগজখন হৈছে এখন ডিমাণ্ড ড্ৰাফ্ট। এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে আপোনালোকে 1500 টকাৰ ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 500 টকাৰ ডিমাণ্ড ড্ৰাফ্টখন কাটিব লাগিব। এতিয়া কথা হ'ল এই ডিমাণ্ড ড্ৰাফ্টখন আমি কেনেকৈ কাটিম। আপোনালোকে যিকোনো এটা বেংকত যাব, বিশেষকৈ SBIত গ'লে বেছি ভাল হয়, যিহেতু কলেজখনৰ বেংকটো SBI হয়। গতিকে SBI বেংকত যাব, আপোনালোকে ডিমাণ্ড ড্ৰাফ্টৰ ফৰ্মখন ল'ব। তাত আপোনালোকে ইন ফেভাৰ অফ প্ৰিন্সিপাল চিলাপথাৰ কলেজ পেয়েবল এট
ষ্টেট বেংক অফ ইণ্ডিয়া কুলাজান ব্ৰাঞ্চ চিলাপথাৰ IFC কোড SBI N00085006 এইটো নাম্বাৰত আপোনালোকে কি কৰিব ডিমাণ্ড ড্ৰাফটখন কাটি দিব পুনৰ কৈছোঁ এছিষ্টেণ্ট প্ৰফেছৰৰ কাৰণে 1500 আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 500 সেই ডিমাণ্ড ড্ৰাফটখন আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত গাঁঠি দিব আৰু এটা কথা নাপাহৰিব 3 কপি ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ একেবাৰে ৰাইট সাইডৰ ওপৰত লগাই দিব আৰু লগতে আপোনালোকে যিবিলাক ডকুমেন্টছ দিব সেইবিলাক জেৰক্স কপিটোত আপোনালোকে নিজৰ সেলফ এটেষ্টেড কৰি দিব তেতিয়াহে আসলতে গ্ৰহণযোগ্য হ'ব এই সকলোবিলাক হোৱাৰ পিছত সকলোবিলাক ডকুমেন্টছ ৰেডি হোৱাৰ পিছত আপোনালোকে এটা এনভেলপ ল'ব এই এনভেলপটোৰ ভিতৰত আপোনালোকে সকলোবিলাক ডকুমেন্টছ ভৰাই দিব তাৰ পিছত আপোনালোকে এই এনভেলপটোৰ ওপৰত কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো লিখি দিব আৰু আপোনালোকে পোষ্ট কৰিবলগীয়া এড্ৰেছটো হৈছে প্ৰিন্সিপাল চিলাপথাৰ কলেজ চিলাপথাৰ পোষ্ট অফিচ এণ্ড পুলিচ ষ্টেচন চিলাপথাৰ ডিষ্ট্ৰিক্ট ধেমাজি আসাম পিন 787059 এইটো নাম্বাৰত আপোনালোকে বাই পোষ্ট কৰি দিব কাৰোবাৰ মনত ডাউট হ'ব পাৰে যে মই নৰ্মেল পোষ্ট কৰিম নে স্পীড পোষ্ট কৰিম নে ৰেজিষ্টাৰ্ড পোষ্ট কৰিম আপোনালোকে যিকোনো এটা পোষ্ট কৰিলে হ'ব কিন্তু 18 অক্টোবৰৰ ভিতৰত কিন্তু এই এড্ৰেছত পাবগৈ লাগিব আপোনালোকক মই যিখিনি কথা ক'লো সেই কথাখিনি মই অৰ্থাৎ ডিমাণ্ড ড্ৰাফটৰ এমাউণ্টটো এড্ৰেছটো লাষ্ট ডেট এপ্লিকেশ্যনৰ সাবমিশনৰ এড্ৰেছটো সেই গোটেইকেইটা বস্তু আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সৰ পৰাও চাই ল'ব পাৰিব আৰু কিবা যদি অসুবিধা হয় তেন্তে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব তাত আপোনালোকে কি কৰিব পাৰিব মেছেজ কৰিব পাৰিব গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবৰ কাৰণে আমাৰ চেনেলটো এতিয়াই আপোনালোকে সাবস্ক্ৰাইব কৰি লওক যেহেতু আমি কোনো ধৰণৰ ভুল আসলতে ইনফৰমেশ্যন আপোনালোকৰ নিদু সঠিক ইনফৰমেশ্যন আপোনালোকৰ বাবে লৈ আনো গতিকে আপোনালোকে আমাক সহায় কৰক আমাক সাবস্ক্ৰাইব কৰক যাতে আপোনালোকৰ বাবে আমি এনেকুৱা ধৰণৰ খবৰবিলাক সদায় আনিব পাৰোঁ গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ ভাল ভাল নিউজৰ বাতৰিবিলাক আপোনালোকৰ বাবে আনিবলৈ আমাক উৎসাহ দিব আমাৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ধন্যবাদ জয় আই অসম